আজি যিহেতু বোকাখাত যোৱাৰ প্লেনিং আছিল সেইবাবে সোনকালে উঠি পেলাই গা পা ধুই আহোঁতে হঠাৎ মহাই ক'লে যে গাড়ী ল'ব যাব। তো ময়ো ৰখি নাথাকিলোঁ, সোনকালে ওলাই ল'লোঁ আৰু মহাই গাড়ীৰ ডকুমেণ্টছখিনি ৰেডি কৰি থাকোঁতে ঠিক ভণ্টিও আহি পালে আৰু তাৰপিছত মহা আৰু মই চিধাই টাউনৰ পিনে ওলাই গ'লোঁ। যিহেতু আজি গৰমটো বহুত বেছি দিছিল সেইবাবে ঠাণ্ডা পানী বিচাৰি বিচাৰি গোটেই নগাঁওখন কৰিলোঁ। অৱশেষত মোৰ যি পানী বিচাৰি থকা কাৰ্যসূচী সেইটো অন্ত পৰিল। পানীখিনি খোৱাৰ পিছত চিধাই শ্ব'ৰুমৰ পিনে আহি গ'লোঁ। শ্ব'ৰুম আহি পোৱাৰ পিছত এখন এখনকৈ গোটেইকেইখন গাড়ীকে চালোঁ, কিন্তু মহাৰ বোলে গাড়ীখন পচন্দ নহ'ল। উপায় নাপায় তাৰ ঠিক কাষতে থকা হণ্ডা শ্ব'ৰুম এটালৈ মহাক লৈ গ'লোঁ আৰু তাত গৈ পেলাই এখন এখনকৈ গাড়ী ভালকৈ চালোঁ। আৰু এই শ্ব'ৰুমত থকা দাদাজনে আমাৰ প্ৰতিখন গাড়ীৰ বিষয়ে পূৰা ভালকৈ পূৰা ডিটেইলছত বুজাই দিলে। তাৰপিছত ফাইনেলি আমাৰ এখন গাড়ী পচন্দ হ'ল আৰু গাড়ীখন পচন্দ হোৱাৰ পিছত আমি তাতে 1 ছেকেণ্ডৰ সময় ৱেষ্ট নকৰি আমি চিধা ঘৰৰ পিনে আহিলোঁ। তেতিয়া মহাই ক'লে যে ঠাণ্ডা খুৱাই ঠাণ্ডাটো খাই আমি ঘৰলৈ আহিলোঁ। আজিলৈ মানে বাই বাই।